ভূমিৰ নথি পঞ্জীয়নৰ জালিয়াতি প্ৰসংগত জেলৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল দালাল বজৰং বনজঙক। আন এগৰাকী অভিযুক্ত পূৰ্ণিমা বজৰং বৰ্তমানে পলাতক। পূৰ্ণিমা বজৰঙৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈ আছে গোচৰ। দালাল বজৰং বনজঙৰ সম্পৰ্কীয় হৈছে পূৰ্ণিমা বজৰং। লক্ষ্যজ্যোতি দাস কামৰূপ মেট্ৰৰ এডিচি হৈ থকাৰ সময়তে সংঘটিত হৈছিল কেলেংকাৰী। ইতিমধ্যে এচিএছ লক্ষ্যজ্যোতি দাসক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ। ইফালে লক্ষ্যজ্যোতি দাসৰ নগাঁওস্থিত বাসগৃহত দিছপুৰ আৰক্ষীয়ে চলায় অভিযান। লক্ষ্যজ্যোতিৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে। ধৃত লক্ষ্যজ্যোতিক লগত লৈ চলোৱা হৈছে অভিযান। উল্লেখযোগ্য যে লক্ষ্যজ্যোতি দাসৰ বিৰুদ্ধে নিয়ম বহিৰ্ভূত সম্পত্তিৰ অভিযোগ আছে। আৰু এই অভিযানৰ সময়ছোৱাত কি নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ল ক্ৰাইম ব্ৰাঞ্চৰ দলে সেয়া আমি জানিব বিচাৰিছোঁ। গৈছোঁ ফোনযোগে সংযোজিত হৈ থকা আমাৰ সাংবাদিক নয়নমণি বৰাৰ ওচৰলৈ। নয়নমণি বৰা, এই অভিযানৰ সময়ছোৱাত কি নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে, সবিশেষ জনাওক। চিম্পী গগৈ আচলতে চাওক, নগৰ বহমপুৰৰ যি বৰবাৰী, সেই বৰবাৰীৰ যি এডিচি লক্ষ্যজ্যোতি দাসৰ বাসগৃহ, সেই বাসগৃহতে দিছপুৰ আৰক্ষীৰ এটা দল আচলতে নগাঁও আৰক্ষীৰ সহযোগত আহি উপস্থিত হৈছিলেহে। আৰু উপস্থিত হৈ লক্ষ্যজ্যোতি দাসক তেওঁলোকে লগত লৈ আহিছিলে। লগত লৈ আহি তেওঁ যি বাসগৃহ, সেই বাসগৃহত অভিযান চলাইছিলে আৰু অভিযান চলাই কিছু নথি পত্ৰ জব্দ কৰিছে বুলি ইতিমধ্যে যিগৰাকী আৰক্ষীৰ বিষয়া উপস্থিত হৈছিলে তেখেতে আমাক জানিবলৈ দিছে। আৰু উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে এইগৰাকী এডিচি লক্ষ্যজ্যোতি দাসে আচলতে দুৰ্নীতিৰ বিৰুদ্ধে অভিযুক্ত হৈ তেওঁ আচলতে গ্ৰেপ্তাৰ হৈছিলে। আৰু গ্ৰেপ্তাৰ হোৱাৰ অন্তত আজি কিছু সময় পূৰ্বে আচলতে লক্ষ্যজ্যোতি দাসৰ বাসগৃহত দিছপুৰ আৰক্ষীৰ সেই দলটো আহি উপস্থিত হৈছিল। আৰু যথেষ্ট সময় তেওঁ যি বাসগৃহ, সেই বাসগৃহত অভিযান চলাইছিল। আৰু অভিযান চলোৱাৰ অন্তত পুনৰ লক্ষ্যজ্যোতি দাসক লগত লৈ দিছপুৰ আৰক্ষীৰ যিটো দল, সেই দলটো বৰ্তমান এই নগাঁৱৰ বহমপুৰৰ বৰবাৰীৰ যিখন বাসগৃহ, সেই বাসগৃহখনৰ পৰা ওলাই গৈছে। আৰু উল্লেখ কৰিব লাগিব যে এইগৰাকী লক্ষ্যজ্যোতি দাসে নগাঁৱৰ যি অতিৰিক্ত আয়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিলে। আৰু কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ এই দুৰ্নীতিত অভিযুক্ত হৈ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। আৰু তাৰ পাছতে আচলতে যদি চাবলৈ যায়, তেওঁ যি বৰবাৰীৰ যিখন বাসগৃহ, সেই বাসগৃহখনত দিছপুৰ আৰক্ষী দলটো উপস্থিত হৈ অভিযান চলোৱাৰ পাছতে এই সম্পূৰ্ণ আচলতে যি গাঁওখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো গাঁওখনৰ মানুহৰ মাজত যথেষ্ট ধৰণৰ কথা ইতিমধ্যে ওলাইছে। আৰু যথেষ্ট ধৰণৰ কথা ওলাইছে যে তেওঁ নগাঁৱৰ অতিৰিক্ত আয়ুক্ত হৈ থকা অৱস্থাত কেনেধৰণৰ কিছুমান কাৰ্য আচলতে কৰিছিলে, সেইসমূহো তেওঁৰ বিৰুদ্ধে এই মুহূৰ্তত অভিযোগ যথেষ্ট সংখ্যক লোকে কৰিছে। আৰু উল্লেখ কৰিব লাগিব যে নগাঁও আৰক্ষীৰ সহযোগত দিছপুৰ আৰক্ষীৰ যিটো দল এই স্থানত উপস্থিত হৈছিল, সেই দলটোৰ যিগৰাকী আচলতে বিষয়াই নেতৃত্ব দিছিল, সেই বিষয়াগৰাকীয়ে ইতিমধ্যে ওলাই যোৱাৰ সময়ত ইয়াত আচলতে নথি পত্ৰ বিচাৰি অভিযান চলোৱা হৈছে বুলি আমাক জানিবলৈ দিছে। আৰু যথেষ্ট পৰিমাণৰ নথি পত্ৰ তেওঁলোকে জব্দ কৰি লৈ গৈছে বুলি জানিবলৈ দিছে। হয় নয়নমণি, নিয়ম বহিৰ্ভূত যিহেতু সম্পত্তিৰ তথ্য লাভ কৰিছে লক্ষ্যজ্যোতি দাসৰ ক্ষেত্ৰত, গতিকে নগাঁৱত আৰু কোন কোন স্থানত বাসগৃহ আছে? আপুনি যিটো স্থানৰ কথা কৈ আছে বা আমি যি স্থানত অভিযান চলি থকাৰ দৃশ্য দেখুৱাই আছো, কেৱল সেই স্থানতে আছে নে অন্য স্থানতো তেওঁৰ সম্পত্তি আছে? নিশ্চিতভাৱে আমি বৰ্তমান মুহূৰ্তলৈকে যিখিনি আচলতে খবৰ লাভ কৰিছো, সেই খবৰ লাভ কৰাৰ মতে নগাঁৱৰ বৰবাৰীতে তেওঁ আচলতে যি বাসগৃহ, সেই বাসগৃহ আছিলে। আৰু নগাঁৱৰ বৰবাৰীতে তেওঁ যি সম্পত্তি, সেই সম্পত্তিসমূহ আছিলে। অন্য কোনো স্থানত থকাৰ যি খবৰ, সেই খবৰ আমি এই মুহূৰ্তলৈকে লাভ কৰা নাই যদিও আচলতে ক'ব লাগিব যে নগাঁৱৰ বৰবাৰীত তেওঁ যিটো বাসগৃহ আছিলে, সেই বাসগৃহটো ৰাজ অট্টালিকা সদৃশ বাসগৃহ ইয়াত তেওঁ আচলতে নিৰ্মাণ কৰি ৰাখিছে। আৰু তেওঁ এই বাসগৃহটোৰ লগতে ইয়াত যথেষ্ট সংখ্যক কিন্তু বৰবাৰীত যথেষ্ট সংখ্যক সম্পত্তি আছে। কিন্তু ইয়াৰ পৰিৱৰ্তে অন্য নগাঁও জিলাৰ অন্য কোনোবা স্থানত তেওঁ সম্পত্তি থকাৰ যি তথ্য, সেই তথ্য এই মুহূৰ্তলৈকে আমি লাভ কৰা নাই। অহা নাই। হয়, ধন্যবাদ জনাইছো নয়নমণি বৰা এইখিনি আপডেট জনোৱাৰ বাবে আপোনাক।